একেবাৰে নতুন, গতিকে তেখেতসকলক অনুপ্ৰাণিত কৰিব পৰা দুআষাৰ মন্তব্য নিশ্চয়কৈ আমি তেখেতৰ পৰা শুনিবলৈ পালে আমি খুব আনন্দিত হ'ম। গতিকে তেখেত যিহেতু আমাৰ মাজত আছে, আমি তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, দুআষাৰ তেখেতে মন্তব্য আগবঢ়াব। ধন্যবাদ জ্ঞাপন কৰিলোঁ। আচলতে নাটকৰ পিছত ক'ব লগা নাথাকে, কিন্তু মোৰ মনত কথা দুটামান খেলাই আছিল বাবে আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিলোঁ। আমি অসমৰ নাটক আচলতে বহুখিনি পিছ পৰি আছোঁ যেন মোৰ বোধ হয়। কিয় বোধ হয় যে মোৰেই সৌভাগ্য সঁচাকৈ যে মই বিশ্বৰ কেইবাখনো দেশলৈ গৈছোঁ নাটক কৰিবৰ কাৰণে। এইখন নাটকো মোৰ বিদেশৰ কেইবাটাও ফেষ্টিভেলত প্ৰদৰ্শিত হৈছে, টিউনিছিয়াত হৈছে, কোৰিয়াত হৈছে, এনেকৈ আমি গৈছোঁ। আমি আকৌ ৰিচেণ্টলি আকৌ যাম, কোৰিয়া যাম, তাৰপাছত আমাৰ আকৌ টিউনিছিয়ালৈ যোৱা কথা চলি আছে, চাইনালৈ যোৱা কথা চলি আছে। আৰু সেই ঠাইবোৰলৈ যেতিয়া মই নাটক চাবলৈ গৈছোঁ বা চাইছোঁ, তাতে মানুহবিলাকৰ লগত কথা পাতিছোঁ, নাটকবিলাক দেখিছোঁ, তেতিয়া দেখিছোঁ যে তাৰ নাটকৰ প্ৰেক্ষাপটটোৱে বহুত সলনি হৈ গৈছে। আমি এতিয়া কৈ থাকোঁ নাটক ডাইলগ বেছ, ডাইলগৰ ফিজিকেল নাটক কথা কৰোঁ, কিন্তু ফিজিকেল নাটকৰ যিটো কনচেপ্ট, সেই কনচেপ্টটোৱে সলনি হৈ গৈছে, সম্পূৰ্ণৰূপে বেলেগ। আজিকালি মেটা থিয়েটাৰ কৰে। মোৰ এজন বন্ধু আছে মেকেডনিয়াৰ, সিহঁতৰ যিটো হল, সেই হলটোত বেছি নহয় 350 মান ইণ্টেলিজেণ্ট লাইট আছে, য'ত তাতে 3D কৰিব পাৰে, 3D নাটকত 3D দেখুৱায়। আৰু মোৰো সেইটো চোৱাৰ সৌভাগ্য হৈছে তেনেকুৱা পাৰফৰ্মেঞ্চ। চাউথ কোৰিয়াত যেতিয়া চাইছোঁ, চাউথ কোৰিয়াৰ এখন চাউথ কোৰিয়াৰ এখন সৰু ঠাই, ধৰি ল'লোঁ আমাৰ মাকুমৰ নিচিনা এটা অঞ্চল, মাকুমৰ যিটো অঞ্চল, সেই অঞ্চলটোত বেছি হল নাই, প্ৰায় 190তকৈ বেছি পাৰফৰ্মেঞ্চ স্পেচ আছে, হল। মাকুমৰ নিচিনা সৰু এৰিয়া এটাত 190টামানতকৈ হল আছে। তাত এটা ফেষ্টিভেল হয়, ডুঅ' ফেষ্টিভেল বুলি। সেইটো মোটামুটি 155ৰ পৰা 60টা ভেনুত প্ৰায় 2 মাহ ফেষ্টিভেলটো হয়। তাত নাটকবিলাক আমি যেনেকৈ ধৰণৰ নাটকবোৰ কৰি আছোঁ, তেনেকুৱা ধৰণৰ নাটকবোৰত অলপ পৰীক্ষামূলক নতুন ধৰণৰ। আজিকালি নাটকৰ কথা ক'বলৈ গ'লে আমি যে ডাইলগ বেছ নাটকৰ কথা কওঁ, সামাজিক নাটকৰ কথা কওঁ, সেইবোৰৰ নাটকৰ যুগ এতিয়া গৈছে। এতিয়া আহিছে পষ্ট টেক্সট থিয়েটাৰ বা পষ্ট ড্ৰামেটিক থিয়েটাৰ বুলি কনচেপ্ট এটা আহিছে, থিয়েটাৰ অফ ইমেজৰ কনচেপ্ট আহিছে। এতিয়া আজিকালি ইভেন এনেকুৱা হৈছে AI ইউজ কৰিও নাটকত কেনেধৰণে কাম কৰিব পাৰি তাৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছে। ৰিচেণ্টলি মই এটা ফেষ্টিভেল পাতোঁ, ফেষ্টিভেলটোৰ নাম বুৰ্লুংবুটুৰ ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল। যোৱাবাৰ এইবছৰ যিটো ফেষ্টিভেল হৈছিল, সেই ফেষ্টিভেলত এখন চাউথ কোৰিয়াৰ নাটক আহিছিল। চাউথ কোৰিয়াৰ নাটকখনে তাৰমানে যেতিয়া আহিছে, নাটকখন নাছিলে, তাতে কি কৰিছিলে, স্কেফল্ডাৰ বুলি কয়, আমাৰ যে ঘৰ চৰ ৰং সানিবলৈ যে লোহাৰ যে ফ্ৰেমবোৰ বনাই লৈ যে ডাঙৰকৈ, তেনেকুৱা ধৰণৰ স্কেফল্ডাৰ এটা ইউজ কৰিছে। আৰু সিহঁতে এটা প্ৰজেক্টৰ লৈ আহিছে। প্ৰজেক্টৰটো মোটামুটি সেই একদম দূৰত প্ৰজেক্ট কৰিছে। আৰু প্ৰজেক্টৰটো এনেকুৱা এটা প্ৰজেক্টৰ, আৰু গোটেই এক্টিঙৰ গোটেই বানপানীৰ ওপৰত গোটেই কামটো আছিল। বানপানীৰ এটা ৰিয়েল কাহিনীলৈ কৰিছিল, দলং এখন ভাঙি যোৱা বানপানীৰ সৈতে গোটেই হেৰিখিনি বৰষুণৰ চলিছে। সেই প্ৰজেকশ্যনটো এনেকুৱাকৈ কৰিছে যে ষ্টেজত আমি বানপানী দেখি আছোঁ, আৰু এক্টৰকেইজনৰ ডাইলগ নাই, এটাও ডাইলগ নাই। সেই কোৰিয়ান ল'ৰাকেইটাক এটাও ডাইলগ ডাইলগ মানে সিহঁতৰ নাটকখনত ডাইলগেই নাছিল, তাৰমানে এটাও ডাইলগ নাছিল। ঠিক সেইদৰে ৰোমানিয়াৰ নাটক এখন আহিছিল। ৰোমানিয়াৰ নাটকখনত তাই ছোৱালী এজনী, তাই কি কৰিছে, এই মঞ্চত এনেকৈ অকল কাপোৰ এখন পাৰি থৈছে, কাপোৰখন 4 ফিট বাই 12 ফিট মানৰ তলত ফ্ল'ৰত পৰা আছে। আৰু তাই প্ৰজেকশ্যনটো কৰি, আমি যেনেকৈ সন্মুখৰ পৰা প্ৰজেকশ্যনটো কৰিছোঁ, তাই সন্মুখৰ পৰা প্ৰজেকশ্যনটো কৰা নাই, তাই প্ৰজেকশ্যনটো কৰিছে ওপৰৰ পৰা কৰিছে, ফ্ল'ৰখনৰ ওপৰৰ পৰা কৰিছে। আৰু সেই গোটেই হেৰিটোতে তাই গাইছে, নাচিছে, বিভিন্ন ধৰণৰ হেৰি কৰিছে। ভাষা আমি বুজি পোৱা নাই, কিন্তু তাই কি ক'ব বিচাৰিছে আমি বুজি পাইছোঁ। আৰু সেইটো টেক্সট লৈছিল আমাৰ চিনাকি টেক্সট এটা, বাৰ্টুল ব্ৰেক্টৰ এটা, চেমুৱেল বেকেট নামৰ এগৰাকী নাট্যকাৰ আছে, তেওঁৰ এটা সৰু গল্পৰ টুকুৰা আধাৰ পৰা তেওঁ টেক্সটটো লৈ ডেভেলপ কৰিছে। আজিকালি সেই ধৰণৰ ধাৰণাবিলাক, নতুন নতুন ধাৰণাবিলাক আহিছে। আমি যদি আমাৰ অসমৰ নাটকক বাহিৰলৈ লৈ যাব লাগে, আগুৱাই লৈ যাব লাগে, তেতিয়াহ'লে আমি নতুন ধৰণে চিন্তা কৰিব লাগিব। আমি যদি গতানুগতিক ফৰ্মত নাটকবোৰ চাই থাকোঁ, নাটকবোৰ কৰি থাকোঁ,
আমি লেয়াৰ্ছবিলাক বুজিব লাগিব, ক'ত কোনটো লেয়াৰ্ছত কাম কৰিছে, কি ধৰণে কৰিছে। আৰু তোমালোকৰ মাজত মই যিসকল ষ্টুডেণ্ট আছে তেওঁলোকক দেখিছোঁ, তেওঁলোকৰ মাজত সেই পটেঞ্চিয়েলিটি আছে আৰু সকলোৰে মাজত থাকে। সেইখিনি যদি আমি আগুৱাই লৈ যাব পাৰোঁ আৰু তাৰ কাৰণে নতুন ধৰণে চিন্তা কৰিব যদি আমি পাৰোঁ, তেতিয়া আমি শিকিব পাৰিম। মই আজি এই ফেষ্টিভেললৈ আহি বহুত সুখী হৈছোঁ আৰু ইয়াৰ গোটেই পৰিৱেশটো দেখি বা যিসকলে অৰ্গেনাইজ কৰিছে সেই গোটেই অৰ্গেনাইজেশ্যনৰ যিটো হেৰি দেখিলোঁ মই খুব ভাল পাইছোঁ। আৰু মোৰ ভনী, তাই ইয়াতে কাম কৰে, মলয়া, তাইক মই ভনীৰ নিচিনাকৈ মৰম কৰোঁ, মলয়াক। তাই মোৰ ফেষ্টিভেললৈ তাই গৈছে যোৱা বছৰ তাই বিদ্যালয় লিভিং স্কুলৰ পৰা এখন নাটক লৈ গৈছিল। এইবাৰো মই মানে আহ্বান কৰিম, অহা বছৰ মোৰ অক্টোবৰ মাহত হ'ব, অক্টোবৰ মাহত বিহু, তাতে পূজাৰ পিছতে প্ৰায় মই ভাবি আছোঁ 23 তাৰিখৰ আগতে ছেপ্টেম্বৰত কৰিছিলোঁ, অলপ অসুবিধাৰ কাৰণে অক্টোবৰলৈ লৈ যাম মই। পূজাৰ পিছতেই 24 মানৰ পৰা কৰিম, 24ৰ পৰা 28 মানলৈকে মই ডেটটো মোটামুটি ফিক্স কৰিছোঁ। আৰু মই আশা কৰিছোঁ এইবাৰ নেক্সট ফেষ্টিভেললৈ বড়োধৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ফালৰ পৰা এখন নাটক মোৰ ফেষ্টিভেললৈ আহক। সেইটো মোৰ ফালৰ পৰা তেখেতসকললৈ মই এটা অনুৰোধ জনালোঁ, তেওঁলোকৰ নাটক এখন মই মাতিম, সৰু নাটক এখন 15 মিনিটমানৰ নাটক এখন কৰিবৰ কাৰণে মই তেখেতসকলক আহ্বান জনাম। আৰু মই আশা কৰিছোঁ এই ফেষ্টিভেলটি আগুৱাই গৈ থাকক। মই সহায় কৰিম মোৰ ফালৰ পৰা, যে মই নিজে মোটামুটি আমি ধৰক মই বিভিন্ন দেশৰ মানুহৰ লগত MOU চাইন কৰিছোঁ, আমি নাটকৰ টিমবিলাক এক্সচেঞ্জৰ কাৰণে। আমাৰ পৰা মানুহ গ'ল, আমি আহিলোঁ। ঠিক সেইদৰে মোৰ এইবাৰ নাটক এখন হৈছে, নাটকখনৰ ৰাইটাৰজন আছিল অষ্ট্ৰেলিয়াৰ, সেইজন ফ্ৰান্সৰ, ৰাইটাৰজন আছিল ফ্ৰান্সৰ, সেইখন ইংৰাজীলৈ অনুবাদ কৰিছে অষ্ট্ৰেলিয়ান এজনে, মই অনুবাদ কৰিছোঁ অসমীয়ালৈ। ডাইৰেক্টৰজন হ'ল শ্ৰীলংকাৰ আৰু এক্টৰগৰাকী হ'ল অসমৰ। আমি সেইখন নাটক ৰিচেণ্টলি শ্ৰীলংকাত কৰি আহিলোঁ। নেক্সট আমাৰ শ্ব' আছে কোৰিয়া, তাৰপিছত আমাৰ 2027ত সেইখনৰ শ্ব' আছে, সেইখনৰ লগত আৰু এখন নাটকৰ শ্ব' আমাৰ আছে চামাছেক বুলি, এটা ডাঙৰ ফেষ্টিভেল হয় চৌদি আৰবত, সিহঁতৰ এটা বহুত ডাঙৰ ফেষ্টিভেল মানে চামাছেক বুলি এটা আছে। আৰু কথা বতৰা চলি আছে মোৰ কেইবাটাও টিমৰ লগত, আমাৰ সেই শ্ব'টো তাতে তেনেধৰণে আমি লোৱা কথা হৈছোঁ। আমি তেনেকুৱা ধৰণৰ কামবিলাকৰ এক্সচেঞ্জলৈ আনি আছোঁ। তেনেকৈ মই 9খন দেশৰ লগত MOU চাইন কৰি থৈছোঁ, আমি তেনেকুৱা এক্সচেঞ্জৰ কামবিলাক কৰি আছোঁ লাহে লাহে। আৰু মই আশা কৰিছোঁ এনেকুৱা এটা পৰিৱেশ ইয়াতো সৃষ্টি হওক। এই ক্ষেত্ৰত মোৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগ কৰিব পাৰোঁ মই কৰিম। সকলোকে ধন্যবাদ পুনৰবাৰ, আজি আমাক ইয়াত নাটকখন কৰিবলৈ আহ্বান জনোৱাৰ বাবে। এই অনুষ্ঠানটিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ উত্তৰোত্তৰ সুন্দৰ ভৱিষ্যত মই কামনা কৰিছোঁ। ধন্যবাদ। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ মৃণালজ্যোতি গোস্বামী ডাঙৰীয়ালৈ। আমি আচলতে নিজে অনুপ্ৰাণিত হৈছোঁ। তেখেতে যিখিনি কথা কৈছে, নাটকৰ জৰিয়তেও যে দেশ বিদেশ ভ্ৰমণ কৰিব পৰা যায় আৰু সেয়া যে আমাৰ এটা কালচাৰ এক্সচেঞ্জৰ কথা কৈ আছে, এইটো এটা আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু আমাৰ এই বড়োধৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আচলতে তেখেতৰ দৰে এজন ব্যক্তিক আমি পাই আমি নথৈ আনন্দিত। সৌদিনলৈকে আমি শুনি আছিলোঁ মলয়া বাইদেউৰ মুখেদি যে মৃণাল দাই শ্ৰীলংকা নাটক কৰিবলৈ গৈছে, আমি শুনি আছিলোঁ, কিন্তু মোৰ কথাটো মনলৈ অহা নাছিলে। এতিয়া আপুনি যেতিয়া কথাখিনি কওঁতেহে মোৰ কথাটো ক্লিক কৰিছে যে য়েছ, এইজনেই মৃণাল দা আছিলে। যিয়ে নহওক লাগে, এটা হাত চবৰে লাগে মৃণাল দাৰ কাৰণে। আৰু আমি অনাগত দিনত মৃণাল দাক আমি পুনৰ নিমন্ত্ৰণ জনাম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছু ক্লাছ দিবৰ কাৰণে, আমাৰ বাৰ্তালাপৰ কাৰণে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃণাল দালৈ।